নমস্কাৰ, মই আজি মোৰ গ্ৰন্থবাৰ্তা শিতানত চাণক্য নামৰ গ্ৰন্থ এখন সম্বন্ধে দুআষাৰ কোৱাৰ প্ৰয়াস কৰিছোঁ। চাণক্য নামৰ গ্ৰন্থখন চাণক্যৰ জীৱনৰ আধাৰত ৰচিত এখন উপন্যাস। 541 পৃষ্ঠাৰ এই উপন্যাসখন চন্দ্ৰপ্ৰকাশে প্ৰকাশ কৰি উলিয়াইছে। ইয়াৰ লেখিকা হৈছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত। জয়শ্ৰী গোস্বামী মহন্ত ডাঙৰীয়ানীয়ে গ্ৰন্থখন লিখোঁতে যথেষ্ট যে পৰিশ্ৰম কৰিছিল সেয়া গ্ৰন্থখন পঢ়িলে বুজি পাব পাৰি। গ্ৰন্থখন আজিৰ পৰা 10 বছৰ পূৰ্বে অৰ্থাৎ 2014 বৰ্ষৰ ডিচেম্বৰ মাহত ইয়াত প্ৰথম প্ৰকাশ হৈছিল। উক্ত বছৰতে ইয়াৰ পুনৰ মুদ্ৰণ ঘটে। পৰৱৰ্তী বছৰতো ইয়াত 3বাৰ পৰ্যন্ত ইয়াত পুনৰ মুদ্ৰণ হৈছিল আৰু গ্ৰন্থখনে 2019 বৰ্ষত সাহিত্য একাডেমী বঁটা পাবলৈ সমৰ্থ হৈছিল। লেখিকাৰ এই ক্ষেত্ৰত যথেষ্ট সফল হৈছে বুলি মই ধাৰণা কৰোঁ। গ্ৰন্থখন পকাবন্ধা, উৎকৃষ্ট মানদণ্ডৰ ইয়াত কাগজ ব্যৱহাৰ কৰিছে, আখৰসমূহৰো স্পষ্ট। সেয়েহে মই গ্ৰন্থখন নিৰ্বাচন কৰি আপোনালোককো ইয়াৰ বিষয়ে অকণমান আভা দিয়াৰ প্ৰচেষ্টা হাতত ল'লোঁ। গ্ৰন্থখনৰ কাহিনী আজিৰ পৰা 2300 বৰ্ষৰ পূৰ্বৰ চাণক্যৰ জীৱনৰ আধাৰত ইয়াক ৰচনা কৰা হৈছে। সেই সময়ত মগধ ৰজা ধননন্দ বৰ অত্যাচাৰী আছিল। চাণক্যৰ পূৰ্বৰ নাম আছিল বিষ্ণুগুপ্ত আৰু চাণক্যৰ পিতৃ আছিল চনকদেৱ। ধননন্দৰ অত্যাচাৰত প্ৰজাবৰ্গ শান্তিত দিন নিয়াব পৰা নাছিল। প্ৰতিদিনে নিতৌ নতুন নতুন কৰকটল বহুৱাইছিল আৰু যোনে দিব নোৱাৰিছিল তাৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছিল। ধননন্দৰ ভয়ত বোৱাৰী জীয়ৰী কোনো শান্তিত থাকিব নোৱাৰিছিল, নিশা উজাগৰি দিন কটাব লগা হৈছিল। এই সকলোবোৰ কথা চনকদেৱে মন কৰিছিল আৰু ওচৰ চুবুৰীয়াই চনকদেৱক সকলোবোৰ কথাই বিৱৰিও কৈছিল। চনকদেৱ এজন বিদগ্ধ পণ্ডিত আছিল। তেওঁৰ নিজ গৃহতে সংস্কৃত টোল এখনো গঢ়ি তুলিছিল। সেই সূত্ৰে চনকদেৱৰ সমাজত এটা পৰিচিত ব্যক্তি হিচাপে পৰিচয় লাভ কৰিছিল। এদিন চনকদেৱে কিছুসংখ্যক প্ৰজাবৰ্গক লৈ ধননন্দৰ ওচৰ চাপে আৰু অত্যাচাৰৰ কথাবোৰ তেখেতক বৰ্ণনা কৰে আৰু প্ৰজাবৰ্গক সুখ শান্তিৰে জীৱন নিৰ্বাহ কৰাত ধননন্দক ওচৰত ভিক্ষা মাগে। ধননন্দই এই ক্ষেত্ৰত অপমান বোধ কৰে আৰু চনকদেৱক নিজ সৈন্যবাহিনীৰ সৈতে মৃত্যুদণ্ড বিহে। সেই সময়ত চাণক্য সৰু আছিল। সৰু থাকিলেও চাণক্য প্ৰখৰ বুদ্ধিসম্পন্ন আছিল, দূৰদৰ্শী চিন্তা তেওঁৰ মগজুত আছিল। চাণক্যই তেওঁৰ অন্তৰত এন প্ৰতিশোধ জাগি উঠে আৰু এদিন নন্দবংশ ধ্বংস কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হয় আৰু ধননন্দক ৰাজপথৰ পৰা আঁতৰ কৰি এজন উপযুক্ত ব্যক্তিক ৰাজ শাসনৰ ভাৰ গতাই দিবলৈ প্ৰতিজ্ঞাবদ্ধ হয়। চনকদেৱৰ এই মনৰ কথা তেওঁৰে পিতৃ চাণক্যৰ এনে মনৰ কথা তেওঁৰে পিতৃ চনকদেৱৰ বন্ধু কাত্যয়নদেৱে বাৰুকৈ উপলব্ধি কৰিছিল আৰু এই ক্ষেত্ৰত কাত্যয়নদেৱে চাণক্যক সহায় কৰিছিল। চাণক্য যে পাটলিপুত্ৰত থাকিলে চাণক্যৰ মৃত্যু হ'ব সেই কথা উপলব্ধি কৰিয়ে চাণক্যই তক্ষশিলালৈ যাত্ৰা কৰিবলৈ মন স্থিৰ কৰে আৰু তক্ষশিলাত অধ্যয়ন কৰি জ্ঞান অৰ্জন কৰি কেনেকৈ মগধ ৰাজ্য জয় কৰিব পাৰে তাৰ এটা পৰিকল্পনা কৰে। কাত্যয়নদেৱে তেখেতৰে পৰিচিত পুণ্ডৰীকাক্ষদেৱ তক্ষশিলাৰ অধ্যাপক আছিল। তেখেতো পণ্ডিত আছিল। তেখেতে এখন পত্ৰ লিখে আৰু চাণক্যৰ হাতত সেই পত্ৰ বুজি দিয়ে, লগতে কেইটামান মুদ্ৰাও চাণক্যক দিয়ে। সেইখিনিকে চাণক্য সম্বল হিচাপে লৈ গভীৰ নিশা নাৱেৰে তক্ষশিলালৈ যাত্ৰা কৰে। এই যাত্ৰাকালত চাণক্যই বহুতো অসুবিধাৰ সন্মুখীন হৈছিল। গভীৰ নিশা বনৰীয়া জীৱ জন্তু অটব্য হাবি মাজেৰে গৈ অৱশেষত চাণক্য তক্ষশিলাত উপস্থিত হৈছিল আৰু অধ্যাপক পুণ্ডৰীকাক্ষদেৱক চাণক্যদেৱে সেই পত্ৰখন বুজি দিছিল আৰু নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছিল। তেতিয়া পুণ্ডৰীকাক্ষদেৱে মগধ ৰজাৰ ধননন্দৰ সকলো অত্যাচাৰৰ কথা উপলব্ধি কৰে, বুজি উঠে আৰু অধ্যয়নৰ সুযোগ দিয়ে। কম দিনতে চাণক্য সকলোৰে মাজত পৰিচিতি লাভ কৰে
আৰু চাণক্যৰ পণ্ডিতক তেওঁৰ যি পাণ্ডিত্য যেনেদৰে প্ৰকাশ হৈছিল তাক সকলোৱে স্বীকাৰ কৰে। অধ্যাপক সমাজে তেওঁক সেই তক্ষশিলাতে শিক্ষা প্ৰদানত মনোনিৱেশ কৰিবলৈ দায়িত্ব দিয়ে। চাণক্যই এই সুযোগ গ্ৰহণ কৰে আৰু কিন্তু তাৰ মাজতো চাণক্যই পিতৃ হত্যাৰ প্ৰতিশোধ পাহৰি যোৱা নাছিল আৰু পৰিকল্পিতভাৱে সকলো আগবঢ়াই লৈ গৈছিল। ইতিমধ্যে চাণক্যৰ পাণ্ডিত্যৰ কথা চাৰিওফালে বিয়পি পৰে আৰু চাণক্যৰ ওচৰ চুবুৰীয়া বহুতো ব্যক্তি তেওঁৰ পাণ্ডিত্যৰ জ্ঞান ল'বলৈ আহে। সেইদৰে মগধ ৰজা ধনানন্দৰ অত্যাচাৰত ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰো ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবোৰৰ ৰজাসমূহেও অতিষ্ঠ হৈ পৰিছিল আৰু কেনেদৰে মগধ ৰজাৰ ধনানন্দক আঁতৰ কৰিব পাৰি ৰাজশাসনৰ পৰা সেয়া চিন্তা কৰিছিল। চাণক্যদেৱে এই ক্ষেত্ৰত এই সুযোগ গ্ৰহণ কৰে। তেওঁলোকৰ লগত সুপৰিকল্পিতভাৱে চাণক্যই ক্ষুদ্ৰ ৰাজ্যসমূহৰ অধিকাৰ নিজৰ আয়ত্তলৈ আনে আৰু এদিন মগধ ৰাজ্য আক্ৰমণ কৰি তেওঁৰ জ্ঞান বুদ্ধিৰ দ্বাৰা জয় কৰিবলৈ সমৰ্থ হয় আৰু ধনানন্দক ৰাজপাটৰ পৰা আঁতৰ কৰি চন্দ্ৰগুপ্তক ৰাজপাটত বহুৱায়। চন্দ্ৰগুপ্ত আৰু চাণক্যৰ সম্পৰ্কৰ বিষয়েও বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে কৈছে। কিছুমানে চন্দ্ৰগুপ্তক চাণক্যৰ পুত্ৰ হিচাপে স্বীকৃতি দিব বিচাৰে আৰু কিছুমানে ইয়াক মানি নলয়। কাৰণ চাণক্যৰ সৈতে চন্দ্ৰগুপ্তৰ যেতিয়া পৰিচয় ঘটে তেতিয়া চন্দ্ৰগুপ্ত পিতৃহাৰা আছিল, বৈধৱা মাতৃৰ সৈতে চাণক্যৰ পৰিচয় হয়। চাণক্যই চন্দ্ৰগুপ্তৰ মনত যে ভৱিষ্যত যে ৰাজকাৰ্য পৰিচালনা কৰিব পাৰিব দেখা পাইছিল আৰু সেই চাণক্যই চন্দ্ৰগুপ্তকে ভৱিষ্যতৰ ৰজা হিচাপে বাছি লৈছিল আৰু সেই মৰ্মে মগধ ৰাজ্য জয় কৰিয়ে চাণক্যক ৰাজপাটত বহুৱায় আৰু নিজে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰে। এনেদৰে ৰাজকাৰ্য চলাই থকাৰ পিছত চাণক্যৰ তলতীয়া মন্ত্ৰীসভাৰ সদস্যই চন্দ্ৰগুপ্তক চাণক্য সম্পৰ্কে বিভিন্ন কথা লগায় আৰু দুয়োৰে মাজত মনোমালিন্য সৃষ্টি কৰে। এতিয়া চাণক্যই উপলব্ধি কৰি নিজে দায়িত্বৰ পৰা আঁতৰি যায়। চাণক্যই অতি সহজ সৰলভাৱে জীৱন নিৰ্বাহ কৰিছিল আৰু সেয়া বহুতে সহজে মানি লোৱা নাছিল। সাধাৰণ চুৰিয়া এখন পৰিধান কৰে আৰু এটা জুপুৰি ঘৰতে তেওঁ জীৱন নিৰ্বাহ কৰিছিল। এই ক্ষেত্ৰত তলতীয়া কৰ্মচাৰী মন্ত্ৰী পৰিষদৰ বিভিন্ন তেওঁলোকৰ সুযোগ সুবিধা আদায়ত অসুবিধা আহি পৰিছিল, যাৰ বাবে চাণক্যৰ বিষয়ে চন্দ্ৰগুপ্তক দুয়োৰে মাজত এটা শত্ৰুতা স্থাপন কৰিবলৈ উঠি পৰি লাগিছিল। চাণক্য আঁতৰি যোৱাৰ পিছত চন্দ্ৰগুপ্তই বাৰীকৈয়ে উপলব্ধি কৰে যে চাণক্য অবিহনে ৰাজকাৰ্য চলোৱাটো যথেষ্ট অসম্ভৱ আৰু সেই লৈ তেওঁ কটকী পঠিয়াই চাণক্যক উভতাই আনিবলৈ যত্ন কৰে। কিন্তু কিছুমান পণ্ডিতে এই ক্ষেত্ৰত ক'ব বিচাৰে যিজনক তালৈ পঠিয়াইছিল তেওঁৱে চাণক্যক হত্যা কৰি হাবিত পেলাই থৈ আহে আৰু চন্দ্ৰগুপ্তক চাণক্যক বিচাৰি নোপোৱা কথাটো অৱগত কৰে। আমি গ্ৰন্থখন অধ্যয়ন কৰি এটা কথা উপলব্ধি কৰিব পাৰোঁ যে চাণক্যই নিজে ৰাজপাটত বহাৰ সুবিধা পায়ো তেওঁ গ্ৰহণ নকৰিলে। তেওঁ আনৰ হাতত ৰাজকাৰ্য অৰ্থাৎ তেওঁ ক্ষমতালোভী নহয়। সেইদৰে চাণক্যই যে প্ৰতিশোধ কিমান ভয়ংকৰ হ'ব পাৰে, পিতৃ হত্যাকাৰীক চাণক্যই ধনানন্দক ৰাজপাটৰ পৰা আঁতৰ কৰি তেওঁৰ মনৰ যিটো পৰিকল্পনা কেনেদৰে তেওঁ কৃতকাৰ্য লাভ কৰিছিল সেয়া প্ৰকাশ কৰে। তাৰোপৰি চাণক্য যদিও কূটনীতিবিদ আছিল, তেওঁৰ কূটনীতিক কেতিয়াও বেয়া কাৰ্যত ব্যৱহাৰ কৰা নাছিল, সদায় সুশাসন সুপৰিচালনাত ব্যৱহাৰ কৰিছিল। চাণক্য অকল কূটনীতিবিদো নাছিল, এজন ডাঙৰ অৰ্থনীতিবিদো আছিল। সেয়েহে আমি এই চাণক্য নামৰ গ্ৰন্থখন পঢ়িলে বহু কথা উপলব্ধি কৰিব পাৰোঁ আৰু লেখিকাই যি পৰিশ্ৰম, এই পৰিশ্ৰমৰ ফচল লেখিকা সময়ত সফলো হৈছে। লেখিকাই মহাভাৰতৰ বিভিন্ন চৰিত্ৰ গান্ধাৰী, বিদুৰ, দ্ৰোণাচাৰ্য এইসকল ব্যক্তিৰ জীৱনৰ আধাৰতো বিভিন্ন উপন্যাস ৰচনা কৰিছে। লেখিকাৰ বিভিন্ন গ্ৰন্থ বিভিন্ন ভাষাতো প্ৰকাশ হৈছে। সেইদৰে লেখিকাও বিভিন্ন ভাষাৰ বিভিন্ন মূল্যৱান গ্ৰন্থ অসমীয়া ভাষাত প্ৰকাশ কৰিছে।
গ্ৰন্থখনৰ যি ভাষাৰ ব্যৱহাৰ, যি সাৱলীল, সেয়া যথেষ্ট মনোগ্ৰাহী। সেয়েহে মই পাঠক সমাজক অনুৰোধ কৰিছোঁ, গ্ৰন্থখন আপোনালোকে পঢ়িব, যথেষ্ট জ্ঞান আহৰণ কৰিব পাৰিব। কাৰণ গ্ৰন্থ এখন নিৰ্বাচন কৰোঁতে বহুতো সমস্যাৰ সৃষ্টি হয়। সেয়ে তাৰ আগতীয়াকৈ কিছু আভা বুজি উঠিলে তাক নিৰ্বাচন কৰাটো একেবাৰে সহজ হৈ পৰে। মোৰ এয়া প্ৰথম প্ৰয়াস, আজি গ্ৰন্থবাৰ্তা শিতানত প্ৰথম প্ৰয়াস। পৰৱৰ্তী আকৌ চেষ্টা কৰিম। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব আৰু দিয়া পৰামৰ্শ দি মোক ভৱিষ্যতলৈ আগবাঢ়ি যোৱাত উপকৃত কৰিব বুলি মই আশাবাদী। আৰু এইখিনি কৈয়ে মই আজি চাণক্য নামৰ গ্ৰন্থখনৰ সামৰণি মাৰিলোঁ। ধন্যবাদ।